জাতি মাটি ভেটিৰ আশা ভৰসাৰে থল জনতাৰ বুকুৰ সৰ্বাদাই বল জাতীয় নায়ক আমাৰ পোহৰৰে বাট আন্ধাৰা তৰুৱা জনতাৰে মাত মোদীজীৰ নয়নৰ তেওঁ মণি উন্নয়নৰ তেওঁ এই প্ৰতীক দিল্লী দিছপুৰৰ তেওঁ সেতু অসমীয়াৰ হিয়াৰা মধু ডিব্ৰুগড়ৰ আনন্দ অসমৰ আনন্দ আহিছে সৰ্বানন্দ ডিব্ৰুগড়ৰ আনন্দ অসমৰ আনন্দ আহিছে সৰ্বানন্দ জনতাৰে সপোনবোৰ পূৰাবলৈ আহিছে সৰ্বানন্দ ডিব্ৰুগড়ৰ আনন্দ অসমৰ আনন্দ আহিছে সৰ্বানন্দ জনতাৰে সপোনবোৰ পূৰাবলৈ আহিছে সৰ্বানন্দ জাতি মাটি ভেটিৰ আশা ভৰসাৰে থল জনতাৰ বুকুৰ সৰ্বাদাই বল জাতীয় নায়ক আমাৰ পোহৰৰে বাট আন্ধাৰা তৰুৱা জনতাৰে মাত মোদীজীৰ নয়নৰ তেওঁ মণি উন্নয়নৰ তেওঁ এই প্ৰতীক দিল্লী দিছপুৰৰ তেওঁ সেতু অসমীয়াৰ হিয়াৰা মধু ডিব্ৰুগড়ৰ আনন্দ অসমৰ আনন্দ আহিছে সৰ্বানন্দ ডিব্ৰুগড়ৰ আনন্দ অসমৰ আনন্দ আহিছে সৰ্বানন্দ জনতাৰে সপোনবোৰ পূৰাবলৈ আমাৰ সভাপতি ডাঙৰীয়া তেখেতক মই এখন ফুলাম গামোচাৰ আবেদন জনাব আমাৰ জয় ভ্ৰমণৰ সভাপতি চৰ্দাৰ মৃদুল ডাঙৰীয়া আমাৰ মাজত উপস্থিত হৈছেহি নামপতীয়া সমষ্টিৰ জনপ্ৰিয় যুৱ বিধায়ক চৰ্দাৰ তৰংগ গগৈ ডাঙৰীয়া তেখেতক আপুনি ফুলাম গামোচাৰ আবেদন জনাব আমাৰ জয় ভ্ৰমণৰ সভাপতি চৰ্দাৰ মৃদুল ডাঙৰীয়া আজি এই সভাখন যিটো কোঠত অনুষ্ঠিত হৈছে 180 নং নামৰূপ মিউনিচিপালিটি বৰ্ডৰ আৰু এই কোঠৰ সভানেত্ৰী চৰ্দাৰ মৌচুমী দাস কোঁৱৰ বাইদেউ মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু তেখেতক আপুনি ফুলাম গামোচাৰ আবেদন জনাব চৰ্দাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ইতিমধ্যে আমাৰ সম্বৰ্ধনা অনুষ্ঠান ইমানতে স্থগিত ৰাখি আমি নাহবতীয়া সমষ্টিৰ সন্মানীয় বিধায়ক চৰ্দাৰ তৰংগ গগৈ ডাঙৰীয়াক আপোনালোকক নিৰ্বাচনী প্ৰচাৰ সভাৰ উদ্দেশ্যে দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে অনুৰোধ জনালোঁ সকলো ভালে আছে নে একদম নামৰূপ জিলিকি আছে আজি হয় নাই জিলিকিও আছে হিলিও আছে মানে সকলো বিহু ভাল হলকে লাগিছে তো সকলোলৈ অসমীয়া নতুন বৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছা আশা কৰোঁ সকলোৰে বিহু ভালকৈ গ'ল আৰু আমি 19 তাৰিখ এনেকৈ ভালকৈ বিহু উদযাপন কৰিম হয় নাই কৰিম নাই ঠিক আছে আজি নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত আগন্তুক ডিব্ৰুগড় লোকসভা নিৰ্বাচনৰ এই প্ৰচাৰৰ
নামৰূপৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আজি সভাত উপস্থিত সকলোৰে শ্ৰদ্ধাৰ তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, সকলোৰে শ্ৰদ্ধা ডিব্ৰুগড় লোকসভাৰ সাংসদ তথা ভাৰত চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, মৃদুল কলিতা ডাঙৰীয়া, প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া, প্ৰাণজিৎ শইকীয়া ডাঙৰীয়া, তিলেশ্বৰ বৰা ডাঙৰীয়া, মধুমেহ দত্ত ডাঙৰীয়া, হেমবৰ বৰা তাছা ডাঙৰীয়া, এই বুথৰ সভাপতি মৌচুমী দাস কোঁৱৰ ডাঙৰীয়ানী, প্ৰশান্ত গগৈ ডাঙৰীয়া, নিতু সোণোৱাল গগৈ ডাঙৰীয়ানী আৰু ভাৰতীয় জনতা পাৰ্টীৰ সকলো বুথৰ পৰা বুথৰ সভাপতি, কাৰ্যকৰ্তা, নামৰূপবাসী ৰাইজ, সঁচাকৈ গম নোপোৱাকৈ আমি নিৰ্বাচন শেষ পৰ্যায়লৈ আহি পালোহি। কাইলৈ নিৰ্বাচনৰ শেষ প্ৰচাৰৰ দিন। কাইলৈ সন্ধিয়া 5 বজাৰ পৰা নিৰ্বাচনৰ প্ৰচাৰ শেষ হ'ব। এদিনৰ গেপ আৰু 19 তাৰিখে নিৰ্বাচন। কিন্তু কেতিয়া আৰম্ভ হ'ল কেতিয়া শেষ হ'ল গমেই নাপালোঁ। ইমান ধুনীয়াকৈ ফূৰ্তিৰে নাচি বাগি গান গাই ৰাইজক লগ পাই লগতে বিহু খালোঁ, আজি নিৰ্বাচনৰ শেষ দিন যেন লগাই নাই। মোৰ ইয়াত আহি অনুভৱ হৈছে যে মানুহ সকলো লগ পাই আৰু চাগে এনেকৈ আমি আৰু 2 বছৰলৈকে লগ নাপাম, কাৰণ নেক্সট ইলেকশ্যন চাগে 26তে হ'ব। তাৰ মাজত এনেকুৱা ডাঙৰ নিৰ্বাচন নাই। কেতিয়া মনটো দুখো লাগে, কাৰণ নিৰ্বাচন বুলি ক'লে অকল প্ৰচাৰেই নহয়, বহুত কাৰ্যকৰ্তা ৰাইজক লগ পোৱা যায়, লগ পাই মনৰ কথা বুজা যায়, মনৰ কথা বুজি সময়ত সেই কামবিলাক কৰিব পৰা যায়। আৰু ময়ো বিগতৰ নিৰ্বাচন MLA খেলোঁতে যিমান দিন প্ৰচাৰ কৰিলোঁ, মানুহক লগ পাই সমস্যাবিলাক বুজ ল'লোঁ আৰু সেই সমস্যাবিলাকক এতিয়া কাম কৰা আৰম্ভ কৰিছোঁ। সকলোকে মই ধন্যবাদ জনাই একত্ৰিত হ'ল। কিন্তু আমি সকলোৱে গম পাওঁ যে আমাৰ 19 তাৰিখে নিৰ্বাচন আছে। আমি সকলোৱে গম পাওঁ যে নিৰ্বাচনটো কি নিৰ্বাচন হয়, লোকসভা নিৰ্বাচন হয় নাই, লোকসভা নিৰ্বাচন। কিন্তু প্ৰত্যেক মিটিঙত মই বেলেগকৈ কওঁ, কিন্তু মোৰ ভাষাৰে এয়া লোকসভা নিৰ্বাচন নহয়। এই নিৰ্বাচন হৈছে বৰ্তমানৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আকৌ এবাৰ প্ৰধানমন্ত্ৰী বনোৱা নিৰ্বাচন হয় নাই। এতিয়া মই আকৌ নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰীনো কিয় পাতিব লাগে? এতিয়া মানুহে আকৌ প্ৰধানমন্ত্ৰী যিকোনো মানুহ হ'ব, কোনোবাটো হ'বই। নৰেন্দ্ৰ মোদীকে কিয় প্ৰধানমন্ত্ৰী পাতিব লাগে? কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়ে যিধৰণে কাৰ্যসূচী চলাইছে 10 বছৰে, বিগত 10 বছৰে যেনেকৈ তেখেতৰ কাৰ্যকাল চলালে আগতে কোনো প্ৰধানমন্ত্ৰী চলোৱা নাছিলে। ৰাইজে গম পায় যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ পাছত আমি এটা ভাল আঁচনি পাইছিলোঁ, কি আয়ুষ্মান ভাৰত। ৰেচন কাৰ্ড থকা প্ৰত্যেক পৰিয়ালে এখন আয়ুষ্মান কাৰ্ড পাইছিলে। আৰু আয়ুষ্মান কাৰ্ড পালে কি হয়, 5 লাখ টকালৈকে মেডিকেল ট্ৰিটমেণ্ট ফ্ৰী কৰিব পাৰি। নৰেন্দ্ৰ মোদীয়েনো কিয় আয়ুষ্মান কাৰ্ড দিলে? আজিলৈকে ইমান প্ৰধানমন্ত্ৰী হ'ল, বেলেগ প্ৰধানমন্ত্ৰীয়ে কিয় এনেকৈ কাৰ্ড দিয়া নাছিলে? নে আগতে বেমাৰ হোৱা নাছিলে? নে আগতে মানুহৰ বেমাৰ নহয়? নে বেমাৰ হ'লে সস্তাতে ফ্ৰীকৈ হৈ যায়? নহয়তো। আগতে বেমাৰ হ'লে মানুহে পইচা বিচাৰে, মাটি ধাৰত দিয়ে, মাটি বিকে, ধাৰ লৈ, সুদত ধাৰ লৈ, MLAক বিচাৰে, MPক বিচাৰে, কিমান দিব পাৰিব? শেষত গৈ মানুহজনৰ মৃত্যু হয়গৈ, কিন্তু পইচা বিচাৰি নাপায়। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আমি আজি প্ৰত্যেকে আয়ুষ্মান ভাৰতৰ কাৰ্ড পাইছোঁ। জল জীৱন মিছনৰ যোগেদি বিশুদ্ধ খোৱা পানী আঁচনি। বিশুদ্ধ খোৱা পানী গ'লে আমি নামৰূপত গম পাওঁ যে নামৰূপ ৱাটাৰ ছাপ্লাই চলে। আৰু বহুতে ভাবে যে গাঁৱতো এইবাৰ ৱাটাৰ ছাপ্লাই আহিছে। এয়া ৱাটাৰ ছাপ্লাই নহয়, এয়া হৈছে বিশুদ্ধ খোৱা পানীৰ আঁচনি। কিয়? কাৰণ নৰেন্দ্ৰ মোদী গম পায় গাঁৱত থকা মানুহে একুৱাগাৰ্ডৰ ফিল্টাৰ লগাবলৈ সক্ষম নহয়, তাতে সেই মানুহে ভাল পানী খাব পাৰে। বিশুদ্ধ খোৱা পানী পাবৰ কাৰণে আজি JJM আঁচনি আৰম্ভ কৰিছে। তো আগৰ প্ৰধানমন্ত্ৰীবিলাকে কিয় ইমান মানুহক খোৱা পানী দিব পৰা নাছিলে? আপোনালোক সাক্ষী আছে যে প্ৰত্যেক ঘৰত টেপ লাগিছে, অকল পৌৰসভা এলেকাত বাদ দি, কাৰণ পৌৰসভাবিলাকত আৰ্বান ৱাটাৰে কৰে। তো ভাৰতবৰ্ষৰ ইমানখিনি টেপ আগতে কোনো লগা নাছিলে। নৰেন্দ্ৰ মোদীনো কিয় আৰম্ভ কৰিব পাৰিলে? কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কয় সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস। আমি সকলোৱে গম পাওঁ যে নৰেন্দ্ৰ মোদী কাৰ্যকালত নামৰূপ সাক্ষী আছে। আপোনালোকে এই মিটিঙলৈ হয় এইফালৰ পৰা আহিছে, নহ'লে এইফালৰ পৰা আহিছে, এইফালৰ পৰা আহোঁতে আমি যোনটো ৰাস্তা পাইছোঁ গম পাই নাই কি পুঁজিৰে বনিছে। কাৰণ নাহৰকটীয়া সমষ্টিৰ বিধায়ক হোৱাৰ পাছত মই এখন মিটিং কৰিছিলোঁ। মিটিং কৰোঁতে মোৰ ওচৰলৈ খেৰমীয়া গাঁৱত কিছু লোক আহিছিলে। তেতিয়া মই কৈছিলোঁ যে বিধায়ক হ'লোঁ, মোৰ এটা ইচ্ছা আছে যে নামৰূপৰ ৰাস্তাটো বহলকৈ বনাওঁ। মোক ক'লে ছাৰ বাদ দিয়ক, এইবিলাক ভণ্টি ফুকনে 20 বছৰ ক'লে, 20 বছৰ শুনি আহিলোঁ, কিন্তু জীৱন আমি গম পোৱা নাই। হ'ব আপুনিও কৰিব, এনেই কৈছে আৰু। কিন্তু আজি আপোনালোকৰ সন্মুখত আমি বহলকৈ ৰাস্তা বনাইছোঁ। বহলকৈ নহয়, ইমান ওখকৈ ডাঠকৈ ৰাস্তাটো বনোৱা হৈছে। মানে ভাবিছোঁ ৰাস্তা বনাওঁতে এই গাঁত হৈছে অলপ টাপুলি মাৰি পুতিব বা সমান একটা লেয়াৰ মাৰি দিব, কিন্তু আমি এটা লেয়াৰ নেমাৰি পূৰা ভালকৈ নতুনকৈ বনাইছোঁ। আৰু এই পুঁজি বনোৱাৰ ক্ষেত্ৰত একমাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে সম্ভৱ হৈছে। কাৰণ কিয় কওকচোন? যেনেকৈ আমি আমাৰ সকলো ঘৰবিলাকত আমি নামঘৰ মন্দিৰ বনাওঁ,
আমি আমাৰ পূব ফালে আমাৰ পূবত ৰাখোঁ, দিশত পূব দিশত ৰাখোঁ। কিয়? পূবটো পবিত্ৰ দিশ বুলি কোৱা হয়। তেনেকৈ নৰেন্দ্ৰ মোদী আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।